স্কুলৰ পৰা আহিয়ে এয়া লগালগ টেঙা খাবলৈহে ধৰিছে দেখিছেনে। ভৰি হাতকেইটা ধুওঁ যে সেইটোও নাই মানে। ইমান যে খাবলৈ ভাল পায় নহয় টেঙা বুলি ক'লে। কমলা টেঙা ঘৰত এজোপাই আছে, সেইজোপা আকৌ আমি যোৱালৈকে শেষে হৈ থাকিব। সেইকাৰণে ভাইটি হাততে দি পঠিয়াইছে। তাই আকৌ টেঙা দেখিলে ৰ'বই নোৱাৰে নহয়, এয়া খাই ল'লে। তাৰপিছত ভাত পানী খাই এয়া টিউশ্যনলৈ বুলি ওলাইছে। আমি যে ৰবাব টেঙা খাই থকা ভিডিঅ'ত দি থাকোঁ, টিউশ্যন মিছে বোলে ৰবাব টেঙা লৈ আহিবা বুলি কৈ আছিলে। এয়া ৰবাব টেঙা এটা আৰু চকলা টেঙা দুটা লৈ গৈছে। টিউশ্যনৰ পৰা আহি এয়া সন্ধিয়া চাহ এটোপা বনালোঁ আৰু তাইও খাই লৈছে। ৰুটিবেলাত ব্যস্ত, এয়া দেখিছেনে। মই একো কাম কৰিব নালাগে দেই, আমাৰ চব কামত সহায় কৰি দিয়ে। এইফালে বেটাই সহায় কৰি দিছে আৰু ছোৱালীজনীতো কথাই নাই। এইফালে এতিয়া ৰুটি বেলি আছে এখেতে, দেখিছেনে। আজি আকৌ ৰুটি খোৱা হ'ব। মই বন্ধাকবি ভাজি বনাব লৈছোঁ। ৰুটিৰ লগত আজি বন্ধাকবি ভাজিয়ে খাব লাগিব। ছোৱালীৰ কাৰণে ধুনীয়াকৈ তেলৰ ৰুটি বনাই দিছে দুটাকে। এইফালে বনাই দিলে আৰু এইফালে ধুনীয়া ধুনীয়া ৰুটি। বেটাই কি কৰিছা? পাৰিলা? অঁ, শক্তি হৈ গ'ল নেকি তোমাৰ? হে বা, এতিয়া ৰুটি খাবা দেই ধুনীয়াকৈ। ভাত খাবা নে ৰুটি খাবা? ৰুটি খাবা, ভাত খাবা, ৰুটি খাবা ন। আৰু এইফালে তাই পঢ়ি আছে, অকণমান দেখাই দিছোঁ। আৰু আমনি কৰি থাকে দেই, দেখিছেনে। ইমান আমনি কৰে দেখিছে। আহা এতিয়া, আহা আহা। এইফালে দেউতাকে বনাই আছে ৰুটি আছে, এইফালে বেটা ভাত।